हेलो माय डियर फ्रेंड्स আপনার সকলকে মোৰ ইউটিউব চ্যানেললৈ স্বাগতম জনাইছো আজি আমি এই ভিডিওটিত চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি আমি সিডিপি বুলি আমি কওঁ আসাম টেট এক্সামিনেশন 2020 ৰ বাবে কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ এই ভিডিওটিত আপোনালোকৰ সৈতে শেয়াৰ কৰে আপোনালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাব আহকচোন বাৰু আজিৰ প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে এখন দেশৰ ভৱিষ্যত গঢ় লয় শ্ৰেণীকোঠাত The future of the country is shaped in a classroom. এইদৰে কোনে মন্তব্য কৰিছিল এইটো এটা শিক্ষাৰ লগত জড়িত কিবা এটা আয়োগ আছিল তেওঁলোকে মন্তব্য কৰিছিল গতিকে আমি সেই আয়োগটোৰ নাম ক'ব লাগে ইয়াত বিকল্পসমূহ যি দিয়া আছে মুদালিয়াৰ আয়োগ কুঠাৰী আয়োগ ৰামকৃষ্ণন আয়োগ ইয়াৰে শুদ্ধ উত্তৰটি হৈছে কুঠাৰী আয়োগ ডিএছ কুঠাৰী দৌলত সিং কুঠাৰী নামৰ ব্যক্তিৰ নেতৃত্বত যেটো কমিটি গঠন কৰা হৈছিল তেওঁলোকে এইদৰে মন্তব্য কৰিছিল যে the future of a country is shaped in a classroom এখন দেশৰ ভৱিষ্যত গঢ় লয় শ্ৰেণীকোঠাত গতিকে শুদ্ধ উত্তৰ খ হ'ব পৰৱৰ্তী প্ৰশ্ন ৰঙা লাইট জ্বলা দেখাৰ লগে লগেই চালকজনে গাড়ীখন ৰখাই দিলে ইয়াৰ কাৰণ এই চাৰিটা বিকল্পৰ আমি জানো সংযোগবাদ গ বিকল্পটো আমাৰ ইয়াতে শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন কৈশোৰ কালত ল'ৰা ছোৱালীক কি শিক্ষা প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মাধ্যমিক শিক্ষা গ বিকল্পটো শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন অভ্যাসক কোনে দ্বিতীয় প্ৰকৃতি বুলি কৈছিল এই চাৰিজন বিকল্প যি দিয়া আছে তেওঁলোকে কৈছিল হেবিট ইজ দ্য সেকেন্ড নেচাৰ আমি অভ্যাসৰ বলত আমি যিকোনো কাম আমি তাক পৰিণত অৱস্থালৈ আমি ৰূপান্তৰ কৰি দিব পাৰোঁ ইয়াৰে উইলিয়াম জেমছ নামৰ ব্যক্তিজনে কৈছিল যে হেবিট ইজ দ্য সেকেন্ড নেচাৰ অভ্যাস দ্বিতীয় প্ৰকৃতি গতিকে ইয়াৰো গ বিকল্পটি শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন এজন সফল শিক্ষক হ'বলৈ নিম্নলিখিত কোনটো গুণৰ অধিকাৰী হ'ব নালাগিব ইয়াতে আপোনালোক প্ৰশ্ন লক্ষ্য কৰিব বা পৰীক্ষাৰ সময়ত লক্ষ্য কৰিব কেতিয়াবা নেগেটিভ আনসাৰটো বিচাৰে ইয়াত মানে কি হ'ব লাগিব বিচাৰে না নালাগিব কোনটো নথকাটো বাঞ্ছনীয় শিক্ষাৰ্থীৰ শুভাকাংক্ষী এজন সফল শিক্ষক হ'বলৈ শিক্ষাৰ্থীৰ শুভাকাংক্ষী হ'বই লাগিব প্ৰভাৱশালী ব্যক্তিত্বৰ অধিকাৰী এইটো সফল শিক্ষক হ'বলৈ লাগিব অতি খঙাল প্ৰকৃতিৰ এই গুণটো আমাক এজন সফল শিক্ষকৰ নালাগে আৰু একেবাৰে শেষৰ বিকল্প দি আছিল বিষয়বস্তুৰ উপযুক্ত জ্ঞান এতিয়া চাওক যে ক খ আৰু ঘ এই তিনিটা বিকল্প এজন সফল শিক্ষকৰ ক্ষেত্ৰত প্ৰয়োজনীয় বা বাঞ্ছনীয় কিন্তু যেটো বিকল্প দি আছে অতি খঙাল প্ৰকৃতিৰ এই বিকল্পটো এই প্ৰশ্নৰ কাৰণে শুদ্ধ উত্তৰ এজন সফল শিক্ষকৰ ক্ষেত্ৰত এই গুণটো নালাগে গতিকে আমাৰ গ বিকল্পটো শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনবোৰ কাৰকে শিক্ষণ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে ইয়াত চাওক যে আমাক চাৰিটা বিকল্পৰ ভিতৰৰ ইয়াতে পৰিৱেশ আৰু বংশগতি এজন শিক্ষাৰ্থী যি পৰিৱেশত আছে সেই পৰিৱেশটোৱেও শিক্ষাৰ্থীৰ শিক্ষণ প্ৰক্ৰিয়াক বাৰুকে প্ৰভাৱিত কৰে আৰু বংশগতি এটা গুৰুত্বপূৰ্ণ কাৰক ইয়াতে যিখিনি আপোনাৰ উপাদান দিয়া আছে প্ৰত্যেকবোৰে যদিও কিবা নহয় কিবা প্ৰকাৰে সহায় কৰে হ'লেও আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকবোৰ হৈছে পৰিৱেশ আৰু বংশগতি বাকী কেইটাও অলপ কিছু পৰিমাণে প্ৰয়োজনীয় হয় কিন্তু সেইবিলাক কি হয় গৌণ কাৰণ হয় গতিকে ইয়াত আমাৰ পৰিৱেশ আৰু বংশগতি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন শিক্ষণক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধনৰ প্ৰক্ৰিয়া বুলি কোনজন শিক্ষাবিদ বা মনোবিজ্ঞানীবিদে মন্তব্য কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে থৰ্নডাইক পৰৱৰ্তী প্ৰশ্ন অসম প্ৰাথমিক শিক্ষা আইন কোন চনত প্ৰণয়ন কৰা হৈছিল শুদ্ধ উত্তৰটো হৈছে 1926 চন 1926 পৰৱৰ্তী প্ৰশ্ন ৰুচুৰ বিকাশৰ স্তৰ বিভাজনত লৰালিকাল বা কৈশোৰকাল হ'ল ইয়াতে শুদ্ধ উত্তৰটো হৈছে 12 পৰা 15 বছৰলৈ গ বিকল্পটো শুদ্ধ আপোনালোকে চাব যে এই যেটো বিভাজনবিলাক আছে এইজন শিক্ষাবিদ ভেদে ইয়াত কি হয় পাৰ্থক্য হয় গতিকে আপোনালোকে সেই কথাটো লক্ষ্য ৰাখিব ৰুচুৱে যেটো কৈছে অন্যজনে হয়তো তেওঁৰ সেই মন্তব্য যেটো হেতু বেলেগ হ'ব পাৰে গতিকে এই কথাখিনি আপুনি কোনজন শিক্ষাবিদ বা কোনজন মনোবিজ্ঞানীয়ে সেই কথাখিনি কৈছে
সেই কথাটো আপোনালোকে লক্ষ্য ৰাখিব। গতিকে ৰুচুৰ বিকাশৰ স্তৰ বিভাজনত ল'ৰালিকাল বা কৈশোৰকালটো 12ৰ পৰা 15 বছৰ বয়সলৈকে ব্যাপী থাকে। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো অভিৰুচিত শিক্ষণ পদ্ধতিৰ সংকেত হয়? এটা শিক্ষণ হ'ব লাগিছিল। খেল ধেমালিৰ প্ৰতি যদি ছাত্ৰ ছাত্ৰীৰ বেছি ধাউতি বাঢ়িছে, ছাত্ৰ ছাত্ৰীৰ উদণ্ড আচৰণ, ইয়াত খেল ধেমালিৰ প্ৰতি অতিৰিক্ত উৎসাহ যদি আমি দেখা পাওঁ, ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ অৱতাৰণা, ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বৃদ্ধি পোৱা। আচলতে ইয়াতে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নৰ অৱতাৰণা। ছাত্ৰ ছাত্ৰীয়ে যেতিয়া এটা পাঠ তেওঁলোকে বুজি উঠিব, তেতিয়া তাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণে প্ৰশ্ন কৰিব, কাৰণ তেওঁলোকে আৰু জানিবৰ কাৰণে তেওঁলোকৰ যিটো উৎসুকতা বাঢ়ি যাব, লগে লগে তেওঁলোকৰ প্ৰশ্নৰ যিটো কৰাৰ ইচ্ছা সেইটো জাগ্ৰত হ'ব। কাৰণ এটা ভাল প্ৰশ্নৰ কাৰণে ভাল প্ৰশ্নও অৰ্ধেক জ্ঞানৰ পৰিচয় বুলি কোৱা হয়। গতিকে সেই কথাটো এই প্ৰশ্নৰ ক্ষেত্ৰত আমাৰ হয়। গতিকে ইয়াতে যে অভিৰুচিত মানে মটিভেটেড যেতিয়া হয়, যেতিয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ প্ৰতি আগ্ৰহিত হৈছে, সেই সময়ত তাৰ এটা লক্ষণ হৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিবিলাক নজনা বস্তু আছে তাৰ লগত সম্পৰ্কত যিবিলাক বস্তু আছে তেওঁলোকে জানিব বিচাৰিব। গতিকে তেওঁলোকৰ মনত প্ৰশ্নৰ অৱতাৰণা হ'ব। প্ৰথম বিকল্পটো আচলতে হ'বলৈ খেল ধেমালিৰ প্ৰতি আগ্ৰহ, সেইটো আচলতে হ'ব লাগিছিল। এটা আগ্ৰহ শব্দটো ৰৈ গৈছে। পৰৱৰ্তী প্ৰশ্ন, গেষ্টাল্ট তত্ত্ব যিটো আমি গেষ্টাল্ট থিয়ৰী জানো, আন কি নামেৰে জনা যায়? ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত আমি জানো গেষ্টাল্ট শব্দটোৰ সম্পূৰ্ণ হৈছে অৰ্থ যিটো সম্পূৰ্ণ বহুল, গতিকে ইয়াত আমাৰ সামগ্ৰিকতাবাদ শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, অনুশীলন নীতিৰ উপভাগ দুটা কি কি? এটা কি হ'ব লাগিছিল? অনুশীলন নীতিৰ উপভাগ মানে সাব কেটেগৰী দুটা কি আচলতে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি। পৰৱৰ্তী প্ৰশ্ন, বুদ্ধি হৈছে জীৱনৰ নতুন সমস্যা আৰু অৱস্থাবোৰত অনুকূল কৰি তুলিব পৰা মানসিক ক্ষমতা। এইদৰে কোনে মন্তব্য কৰিছিল? শুদ্ধ উত্তৰটো হৈছে মেকডো। ইয়াৰ শুদ্ধ উইলিয়াম ষ্টাৰ্ণ নামৰ ব্যক্তিজনে কৈছিল যে যেতিয়া মানে ইণ্টেলিজেঞ্চ যিটো বুদ্ধি আমি কওঁ, এই জীৱনৰ যি নতুন সমস্যা আমাৰ আহিব বা বিভিন্ন পৰিস্থিতি আহিব, সেই সময়ত আমাৰ মনটো সেই পৰিস্থিতিৰ অনুকূলে আমি যাতে নিজক খাপ খুৱাই ল'ব পাৰোঁ, তেনেকুৱা এটা অৱস্থা, সেইটোৰ নাম হৈছে বুদ্ধি বা ইণ্টেলিজেঞ্চ। আৰু এইটো মন্তব্য কৰিছিল উইলিয়াম ষ্টাৰ্ণে। পৰৱৰ্তী প্ৰশ্ন, সমস্যা সমাধানৰ ক্ষমতা, উদ্ভাৱন ক্ষমতা, সমাজ যোজন ক্ষমতা আজি ব্যক্তিত্বৰ কোন শ্ৰেণীৰ উপাদান? এইবিলাক আটাইকেইটা হৈছে বৌদ্ধিক উপাদান। বাকী যিবিলাক দিয়া আছে সামাজিক, আৱেগিক, মানসিক, এইবিলাক নহয়, শুদ্ধ নহয়। বৌদ্ধিক উপাদানটোৱে শুদ্ধ। কোনবিলাক বৌদ্ধিক উপাদান হয়? সমস্যা সমাধান, প্ৰব্লেম চলভিং কেপাচিটি আমি যদি কওঁ, উদ্ভাৱন ক্ষমতা, ইনোভেটিভ কেপাচিটি, আৰু সমাজ যোজন মানে এডজাষ্টমেণ্ট কেপাচিটি আমি যদি কওঁ। গতিকে এইকেইটা হৈছে বৌদ্ধিক উপাদান। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণৰ স্থানান্তৰকৰণ বা ট্ৰান্সফাৰ অফ লাৰ্ণিঙৰ বিষয়ে প্লেটোৰ কোনখন গ্ৰন্থত উল্লেখ আছে? এতিয়া চাওক যে এই 4খন গ্ৰন্থ, ৰিপাব্লিক, এপলজি, লজ, চিম্পজিয়াম, এই 4খনেই কি হয়? প্লেটোৰ গ্ৰন্থ হয়। কিন্তু ইয়াৰে ৰিপাব্লিক নামৰ গ্ৰন্থত প্লেটোৱে ট্ৰান্সফাৰ অফ লাৰ্ণিং বা শিক্ষণৰ স্থানান্তৰকৰণৰ বিষয়ে উল্লেখ কৰিছে। গতিকে ক বিকল্পটি শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, ছিগমণ্ড ফ্ৰয়ডৰ ব্যক্তিত্ব গঠনৰ 3টা মানসিক দিশৰ এটা হ'ল ইড। আমি জানো তেওঁৰ 3টা মানসিক দিশ আছিল ইড, ইগ', ছুপাৰ ইগ'। তাৰে প্ৰথমটি আছিল ইড, আৰু এই ইড কোন নীতিৰ ওপৰত আধাৰিত? মৌলিক চিন্তা, নৈতিক চিন্তা, বাস্তৱ নীতি, সুখানুসন্ধান নীতি। আমি জানো যে ইড যিটো আছিল প্লিজাৰ প্ৰিন্সিপালৰ ওপৰত মানে সুখানুসন্ধান নীতিৰ ওপৰত আধাৰিত হয়। গতিকে আমাৰ শেষৰ যিটো বিকল্প আছে সেইটোৰ ওপৰত সেইটো শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণৰ মূল উদ্দেশ্য কি? শিক্ষণৰ মূল উদ্দেশ্য ইয়াত চাওক বিকল্পসমূহ দি আছে, আচৰণৰ সংশোধন, জীৱন কৌশলৰ উন্নতি সাধন, অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ, আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। আমি যদি ভালকৈ লক্ষ্য কৰোঁ তেন্তে গম পাম যে শিক্ষণৰ উদ্দেশ্য এই ওপৰৰ আটাইকেইটা হয়। গতিকে আমাৰ শেষৰ যিটো বিকল্প দি আছে সেয়া শুদ্ধ হ'ব, ওপৰৰ আটাইকেইটা শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, কোনজন শিক্ষাবিদে কৈশোৰকালক শৈশৱকালৰ পুনৰাবৃত্তি বুলি আখ্যায়িত কৰিছিল? শৈশৱকালৰ পুনৰাবৃত্তি বুলি আখ্যায়িত কৰিছিল।
আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰ্নেষ্ট জোন্স। পৰৱৰ্তী প্ৰশ্ন, বিকাশৰ কোনটো স্তৰত কৌতূহল প্ৰৱণতা পৰিলক্ষিত হয়? আৰু ইয়াৰ শুদ্ধ কিউৰিচিটি, আমি যিটো কওঁ কিউৰিচিটিটো আমি কেতিয়া দেখা পাওঁ? ল'ৰা ছোৱালীৰ মাজত কৈশোৰকালতহে এই মানে যিটো নেচাৰ হয় এই প্ৰকৃতি আমি দেখিবলৈ পাওঁ। পৰৱৰ্তী প্ৰশ্ন, পেভলভৰ অনুবন্ধনবাদৰ পৰীক্ষাত অনুবন্ধিত প্ৰতিক্ৰিয়াটো কি আছিল? বিকল্পসমূহ দিয়া আছে মাংসখিনি, শিকলিডাল, কুকুৰটো আৰু ঘণ্টাৰ শব্দটো। আৰু অনুবন্ধিত প্ৰতিক্ৰিয়াটো আছিল ঘণ্টাৰ শব্দটো। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ প্ৰশ্ন ইমানেই। আপোনালোক যিসকলে আছাম টেট এক্সামিনেশ্যন 2021 নম্বৰ প্ৰস্তুতি চলাইছে, আপোনালোক সকলোৱে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আপোনালোক সফলতাৰে উত্তীৰ্ণ হওক। আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।